হয় মাত্ৰ 9 টকাত লাভ কৰিব পাৰিব চেনি। শুনিয়ে যেন আচৰিত লাগিছে। মাত্ৰ হাতত কেইটামান দিন বাকী। কিছুদিন পাছতে ধুবুৰীত পোনপ্ৰথমবাৰৰ বাবে ধুবুৰী চহৰ পাঁচমুখস্থিত স্মাৰ্ট বজাৰ নামৰ এখন নতুন অত্যাধুনিক শ্বপিং মলৰ শুভাৰম্ভ হ'ব। অহা 29 তাৰিখে শুভাৰম্ভ কৰা হ'ব ধুবুৰী পাঁচমুখস্থিত শ্বপিং মহলখন। আৰু মই আপোনাক জনাব যত্ন কৰিম যে ইয়াত কি তেওঁলোকৰ আপোনালোকে পাব যে নিত্য প্ৰয়োজনীয় যি সা সামগ্ৰীৰ পৰা ইত্যাদি যি প্ৰতিটো বস্তুতে প্ৰতিটো সামগ্ৰীতে আপোনালোকে নিম্নতম কম হ'লেও আপোনালোকে 5% ডিছকাউণ্ট পাব। ইয়াৰ উপৰিও প্ৰতিটো বস্তুত প্ৰতিটো সামগ্ৰীৰ ওপৰত ডিছকাউণ্ট উপলব্ধ হ'ব। আৰু এই মুহূৰ্তৰ যি সামগ্ৰিক পৰিৱেশ মোৰ সতীৰ্থ দেখুৱাবলৈ যত্ন কৰিব। আৰু মই জনাবলৈ যত্ন কৰিম ইয়াত আপোনাৰ 130+ বিট ফাৰ্ম ফ্ৰেছ এক্সোটিক ফল মূল আৰু শাক পাচলিৰ ব্যৱস্থা আছে। 600+ ডেইৰী প্ৰডাক্টছ আৰু 70+ বিট চীজ, 40+ বিট চাউল, ঘেঁহু আৰু দালি, আৰু 100+ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্কিন এণ্ড হেয়াৰ কেয়াৰ ব্ৰেণ্ডছ, তাৰপিছতে 1000+ বিট শ্বপিং বিকল্প, আপোনাৰ বিস্তৃত শ্ৰেণীৰ আন্তঃৰাষ্ট্ৰীয় খাদ্য, 750+ লিডিং হোমৱেৰ ব্ৰেণ্ডৰ প্ৰডাক্ট, ষ্টাইলিছ এভৰিডে ফেশ্বন বহনযোগ্য মূলত আপোনাৰ নিত্য প্ৰয়োজনৰ পৰা আদি কৰি যাৱতীয় পোচাকৰ পৰা আদি কৰি সকলোবোৰ ইয়াত উপলব্ধ হ'ব। আৰু এচেগতে ইয়াৰে যি দায়িত্বত আছে মই তেখেতৰ ভাষ্য ল'বলৈ যত্ন কৰিম। 9 টকাত ইয়াত চেনি উপলব্ধ হ'ব কেনেকৈ? আপোনালোকে জানিব বিচাৰিছে যদি মই জনাব বিচাৰিছোঁ যে আপোনালোকে যদি 2000 টকা শ্বপিং কৰে তেতিয়াহ'লে 1 কেজি চেনি মাত্ৰ 9 টকাত আপোনালোকে পাব। হয়। আৰু কেনেধৰণৰ ৰেহাই দিয়া আছে বা আপোনালোকে যদি চাই বা গ্ৰাহকে যিকোনো আমাৰ শাখাত যদি যায় তেতিয়াহ'লে প্ৰত্যেকটো আইটেমৰ ওপৰত তেখেতলোকে ডিছকাউণ্ট পাব কম্পালচৰি। যেনেকৈ 50% বাই 1 get 1, 33% বা কিছুমান আইটেম অনলি 49 rupees, 99 rupees এনেকুৱা ধৰণৰ আমাৰ মানে অফাৰ আছে। বজাৰ মূল্যতকৈ অধিক কম দামত নিশ্চয় নিশ্চয় আপুনি প্ৰত্যেকটো সামগ্ৰীৰ ওপৰত মানে ইয়াত ৰেহাই মূল্যত আপুনি পাব। কি আহ্বান জনাব ধুবুৰীবাসীৰ ৰাইজক কি আহ্বান? মই বিচাৰিছোঁ যে যদি ইয়াত তেখেতলোকে শ্বপিং কৰে তেতিয়াহ'লে প্ৰত্যেকজন গ্ৰাহকে লাভান্বিত হ'ব। গ্ৰাহকসকলে ডেইলি ইয়াত শ্বপিং কৰে তেতিয়াহ'লে তেখেতৰ ৰেহাই মূল্যত বস্তু ক্ৰয় কৰিব পাৰিব। হয়, আৰু নিশ্চিতকৈ ক'ব লাগিব যে আপোনালোকৰ বজাৰ মূল্যতকৈ ইয়াত অধিক কম দামত আপোনালোকে লাভ কৰিব পাৰিব। প্ৰতিটো বস্তুৰ যি বস্তু সা সামগ্ৰী আছে নিত্য প্ৰয়োজনীয় আপোনাৰ ৰন্ধা ঘৰৰ পৰা ইত্যাদি আপোনাৰ কাপোৰৰ পৰা ইত্যাদি কৰি যিকোনো বস্তুৰ পৰা আদি কৰি সকলোবোৰ বস্তুত আপোনালোকে ৰেহাই মূল্যত ইয়াত পাব। গতিকে পলম নকৰি 29 তাৰিখৰ দিনা এবাৰ হ'লেও এই ধুবুৰীৰ পাঁচমুখস্থিত পোনপ্ৰথমবাৰৰ বাবে স্মাৰ্ট বজাৰ মুকলি হৈছে। আপোনালোকে এবাৰ হ'লেও ভিজিট কৰিব। ধন্যবাদ।